আমাৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টো তোমালোকৰ কাৰণে গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কাৰণ আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম সেই সকল ষ্টুডেণ্টৰ কাৰণে যিসকল ষ্টুডেণ্টৰ এতিয়ালৈকে এটা বা দুটা চেপ্টাৰো কমপ্লিট হোৱা নাই তেতিয়াহ'লে তোমালোকে গম পোৱা যে তোমালোকৰ এক্সাম ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখৰ পৰা আৰম্ভ হ'ব সেই বিষয়ে তোমালোকে অলৰেডি গম পাইছা তো তোমালোকে কেনেকৈ কামবেক কৰিব পাৰিবা তোমালোকৰ কেনেকৈ টেনচন দূৰ কৰি তোমালোকে লিখাপঢ়াত ফোকাস কৰিব পাৰিবা তাৰ ওপৰত আজি আমি চাৰিটা কথা আলোচনা কৰিম যে চাৰিটা কথা তোমালোকে যদি ফলো কৰা ডেফিনেটলি তোমালোকৰ কামবেকটো আহিব মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা প্ৰতিটো পইণ্ট তোমালোকৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ হয় আৰু এটো স্পেশালি তোমালোকৰ কাৰণেই হয় যি সকলৰ এতিয়ালৈকে পঢ়া ষ্টাৰ্ট হোৱাই নাই তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সো আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম এই চাৰিটা পইণ্ট আমি আলোচনা কৰিম এতিয়া এনেকুৱা ধৰণৰ যিবোৰ ভিডিও আছে এই বিষয়ে মই এর আগতে এটা ভিডিও আপলোড কৰিছো যদি তোমালোকে চোৱা নাই তেতিয়াহলে তোমালোকে প্লেলিষ্টত গৈ ভিডিওটো চাই ল'ব পাৰা আৰু এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিও পাবলৈ হলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি WhatsApp গ্ৰুপত জয়েন হোৱা তোমালোকক সহায় কৰাৰ কাৰণে WhatsApp গ্ৰুপ বনোৱা হৈছে WhatsApp গ্ৰুপৰ যেটো লিংক আছে হেতু মই কমেন্ট সেকশনত দি দিছো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাবা আৰু তোমালোকৰ নিচিনা যিসকল ষ্টুডেন্ট আছে সেই সকল ষ্টুডেন্টক তোমালোকে এটো শেয়াৰ কৰিবা সো এতে প্ৰথম যেটো আমাৰ টপিক হৈছে এই টপিকটো কি তোমালোকে এভয়েড কৰিব লাগিব মানে তোমালোকে হেতু এৰাই চলিব লাগিব এতিয়া তুমি কি এৰাই চলিব লাগিব সো হেবোৰ বস্তু তোমাৰ ডে টু ডে লাইফৰ লগত যিবোৰ বস্তু ৰিলেটেড হৈ আছে যিবোৰে তোমাৰ পঢ়াৰ পৰা আতৰাই ৰাখিছে প্ৰথমতে তুমি হেবোৰ বস্তু তুমি এৰিব লাগিব বা এভয়েড কৰিব লাগিব মই এটা সাধাৰণ এটা এক্সাম্পল দি তোমালোকক বুজাবলৈ বিচাৰিম তোমাৰ দুখন হাত আছে তো দুখন হাতেৰে তুমি যদি কোনো বস্তু এটা যদি তুমি বুটলিবলৈ যোৱা বা তুমি যদি ধৰিবলৈ যোৱা তেতিয়া হলে ম্যাক্সিমাম তুমি কিমানটা ধৰিব পাৰিবা তো তোমাৰ হাতৰ যিখিনি ক্যাপাসিটি আছে সেই ক্যাপাসিটি সাপেক্ষেহে তুমি সেই বস্তুখিনি ধৰিব পাৰিবা তাতকৈ যদি বেছি বস্তু তুমি ধৰিবলৈ যোৱা তেতিয়া হলে কিন্তু হেতু পৰি যাব তো আমাৰ মাইন্ডটো তেনেকুৱা হয় আমাৰ মাইন্ডৰ যিমানখিনি ক্যাপাসিটি আছে তাতকৈ বেছি যদি আমি বেলেগ বস্তু যদি আমি আপলোড কৰি থাকো আমাৰ মেমৰিৰ ভিতৰত তেতিয়া হলে আমাৰ যেটো মেইন বস্তু হেতুৰ পৰা আমি আতৰি থাকো তো প্ৰথমতে তোমাৰ মেইন কাম হ'ব কি তুমি এভয়েড কৰা হেতু কি হ'ব পাৰে সা প্ৰথমতে হ'ব পাৰে কি তোমালোকৰ মোবাইল ফোনটো তোমালোকে মোবাইল ফোনটো সদায় কি কৰিব লাগিব আতৰত ৰাখিব লাগিব আৰু তোমালোকে লিখা পঢ়াত ফোকাস দিব লাগিব 2 নম্বৰ আৰু মোস্ট ইম্পৰ্টেন্ট হয় যেটো তোমালোকে এই কথাটো অলপমান ভাবিবলগীয়া হৈছে আজিৰ কাৰণে কিহৰ কাৰণে সোৱা হেতু হৈছে কি তোমাৰ এটো বিভিন্ন ধৰণৰ ভিডিও এটো সবা এই কথাটো যে মই কৈছো যে এই কথাটোৰ কিমান গুৰুত্ব আৰু কিমান প্ৰাসংগিক হয় এটো তোমালোকে যদি মই ক'বলৈ যাও যে 99% ষ্টুডেন্টৰ এটাই ধাৰণা যে শর্টকাট মেথড এপ্লাই কৰিম আৰু ভাল নম্বৰ এটা পাম হয়নে নাই তোমাৰ যদি তেনেকুৱা মনোভাৱ নাই তেতিয়া হলে তোমাৰ ভাল কাৰণ শর্টকাট বস্তুবোৰ সদায় খন্তেকিয়া হয় শর্টকাট বস্তু তাৰ মানে তুমি শর্টকাট কৰি এটা সাবজেক্টত ভাল নম্বৰ পালা দুটা সাবজেক্টত ভাল নম্বৰ পালা কিন্তু তোমাৰ সাবজেক্ট আছে 6টা বাকি 4টাৰ কি অৱস্থা হ'ব তোমাৰ ছাত্ৰ-ছাত্ৰী সকল খুবেই গুৰুত্বপূৰ্ণ হয় আৰু তাৰ কাৰণে আমাৰ অসমত বহুত ইউটিউব চেনেল এনেকুৱা আছে যিবোৰৰ ভিডিওত না কোনো মূল্যবান কথা আছে না একো আছে কেৱল হেতু হিহতৰ তোমাৰ যিবোৰ নোটস আছে নোটস বগেৰা আছে হেবোৰ বিক্ৰিৰ কাৰণে হেবোৰ ইউজ কৰে আৰু হেবোৰ ভিডিওত কিন্তু লাখ ভিউজও আছে মই আচৰিত হও এইটো কথাতে যে তোমালোকৰ যেটো মেইন যেটো ফোকাস এটো হ'ব লাগে ষ্টাডিৰ ওপৰত আৰু হেবোৰ ভিডিওৰ ওপৰত তোমালোকে নজৰ দিব লাগে যিবোৰ ভিডিওত লিখা পঢ়াৰ লগত ৰিলেটেড বস্তু আছে তোমাৰ লাইফৰ লগত ৰিলেটেড বস্তু আছে আৰু তোমালোকে যদি সদায় যদি হেবোৰ ভিডিও চাই থাকা তোমাৰ লিখা পঢ়াৰ পৰা মাইন্ডটো এনেই তোমাৰ কি হৈ থাকিব ডাইভাৰ্ট হৈ থাকিব তো তুমি হেবোৰ ভিডিওহে চুজ কৰিবা যিবোৰ ভিডিওত তোমাৰ কন্টেন্ট আছে ভাল বস্তু আছে এতিয়া তুমি যদি কোৱা যে স্যাৰ নহয় এই 2 মাহৰ ভিতৰত আমি কেনেকৈ কৰিম সেই বিষয়ে তুমি পঢ়াৰ যেটো ষ্ট্ৰেটেজি সেই বস্তুটো এটা সম্পূৰ্ণ বেলেগ বস্তু আৰু তুমি যদি ফোকাস কৰিব পৰা নাই সেই বস্তুটো সম্পূৰ্ণ বেলেগ বস্তু তো আমি দুটা সাঙৰি আজিৰ ভিডিওটোত আলোচনা কৰিম
তো প্ৰথমতে চোৱা তোমালোকৰ এই দুটা বস্তু কিন্তু তুমি বহুতে প্ৰয়োজনীয় হয় ইয়াৰ কাৰণে দ্বিতীয় নম্বৰ হৈছে তোমাৰ ডিফাৰেন্ট টাইপ অফ ফ্ৰেন্ডস এই চোৱা তোমালোকে কবা যে স্যাৰ ফ্ৰেন্ডক বাদ দিবলৈ কয় মই বাদ দিবলৈ কোৱা নাই জাস্ট 2 মাহৰ কাৰণে তোমালোকে অলপমান কুইট কৰা 2 মাহৰ কাৰণে থাকা তুমি ফোন কল এটা কৰিছে তুমি 1 মিনিট বা 2 মিনিট কথা পাতিছা এটো কোনো ধৰণৰ প্ৰবলেম ক্ৰিয়েট নকৰে কিন্তু তুমি যদি সেই বন্ধুৰ কাৰণে অমুক কৰিছা তমুক কৰিছা তুমি যদি গল্প আৰম্ভ কৰা তেতিয়া হলে কিন্তু তোমাৰ পঢ়াত এটো কি কৰিব এফেক্ট কৰিব কাৰণ তোমাৰ সেই বন্ধুৰ প্ৰতি তোমাৰ নজৰটো বেছি থাকিব তোমাৰ যেখিনি তুমি পঢ়িবা সেইখিনি কি হৈ থাকিব ডাইভাৰ্ট হৈ থাকিব বুজি পালানে এতিয়া তুমি যদি কোৱা যে স্যাৰ যে এইখিনি গোটেইখিনি কৰিছো তাৰ পিছতো মনোযোগ লাগা নাই তেতিয়া হলে মই মোৰ পাৰ্সোনাল এডভাইস এটা দিম মানে সেই কামটো ময়ো কৰো আৰু হেতু হৈছে মৰ্নিংত উঠা আৰু অলপ সময় এক্সাৰসাইজ কৰা কাৰণ তুমি শাৰীৰিকভাৱে সুস্থ থাকিলে তোমাৰ ব্ৰেইনে যেতিয়া তোমাৰ মেটাকগনিশন থটস যেতিয়া আহিব তেতিয়াহে তোমাৰ ব্ৰেইনে কি কৰিব কাম কৰিব মানে তুমি ফিজিক্যালি ষ্ট্ৰং হ'ব লাগিব তেতিয়াহে তোমাৰ কি কৰিব মগজুৱে কাম কৰিব হেতুৰ কাৰণে তোমালোকে ৰাতিপুৱা উঠি ভালদৰে তোমালোকে অলপ 15 মিনিট বা 10 মিনিট মান তোমালোকে এক্সাৰসাইজ কৰা আৰু যদি এক্সাৰসাইজ যদি কোৱা যে এক্সাৰসাইজ বুলিলে কি বুজায় তেতিয়াহলে তুমি জাস্ট দৌৰিব পাৰা দৌৰাটো আটাইতকৈ ভাল এটা এক্সাৰসাইজ হয় তোমাৰ সকলো বডি পাৰ্টে তাতে ইনক্লুড হৈ থাকে গতিকে তুমি এটো কৰিব পাৰা তোমালোকে এটো এক সপ্তাহ মান কৰা মই ডেফিনেটলি ক'ব পাৰো তোমালোকৰ নিশ্চিতভাৱে চেঞ্জ এটা আহিব সেকেন্ড নাম্বাৰটো হৈছে কি চোৱা তো প্ৰথমটো তুমি এইখিনি কাম কিন্তু কৰিবই লাগিব তোমাৰ যদি পঢ়াত যদি মন বহা নাই আজিলৈকে বা তোমাৰ যদি একো পঢ়া হোৱা নাই এইখিনি কাম কৰা আৰু তোমালোকে ভাবিব লাগিব যে মই এতিয়াৰ পৰাই পঢ়িম তুমি যদি কোৱা যে কালিৰ পৰা পঢ়িম কালিৰ পিছত কবা যে পৰহি দিনৰ পৰা পঢ়িম আকৌ কবা যে নাই সানডেৰ পৰা ষ্টাৰ্ট কৰিম আকৌ কবা যে নাই মানডেৰ পৰা ষ্টাৰ্ট কৰিম তেনেকুৱা কৰোতে কৰোতে তোমাৰ আৰু এক্সাম আহিয়ে যাব অলৰেডি প্ৰি বোৰ্ড এক্সামিনেশন ডিসেম্বৰৰ মিডৰ পৰা ষ্টাৰ্ট হৈ যাব তাৰ পিছত তোমাৰ সাথ 2 নম্বৰ যেটো হয় হেতু কিন্তু বহুত ইম্পৰ্টেন্ট হয় প্ৰপাৰ প্ল্যানিং লাগিব প্ৰপাৰ প্ল্যানিং মানে তোমাৰ প্ল্যানিং তুমি কেনেকৈ কৰিবা হেতু তোমাৰ হয় ষ্টাডি ৰুটিনো হ'ব পাৰে নাইবা তোমাৰ এটা গোল হ'ব পাৰে বা তুমি এটা টাৰ্গেট ফিক্স কৰিব পাৰা যে মই ইমানখিনি কভাৰ কৰিম আজি আৰু তুমি কালি কি কৰিবা সেই কথাটো তুমি আজি গম পাব লাগিব বুজি পাইছা নে কি কৈছো ধৰলা তুমি আজি সায়েন্সৰ এটা পাৰ্ট পঢ়িছা সেই পাৰ্টটো যিমানখিনি পঢ়িছা তুমি হেতু তাৰ পিছদিনা কি পঢ়িবা তুমি আজি গম পাব লাগিব যে মই আজি এই চেপ্টাৰটো পঢ়িলো কালি সেই চেপ্টাৰটো পঢ়িম আৰু কেনেকৈ পঢ়িম সেই গুটেইখিনি তোমালোকে আগতে তোমাৰ মানে আৰ্লি থিংকিং তোমালোকৰ লাগিব তেতিয়া তোমালোকৰ মাইন্ডটো হেইফালে ডাইভাৰ্ট হৈ থাকিব যে তোমাৰ যেটো থিংকিং থাকিব হেইফালে হে তুমি কনসেন্ট্ৰেচন কৰিব পাৰিবা বুজি পালা নে এই কামটো কিন্তু বহুত গুৰুত্বপূৰ্ণ হয় এই কামটো তোমালোকে কৰিব লাগিব 3 নম্বৰ হৈছে ফোকাস ফোকাস যেতে তোমাৰ সবা আৰু তোমাৰ ফোকাস যেটো আছে বা তোমাৰ যেটো কনসেন্ট্ৰেচন আছে লেখা পঢ়াৰ প্ৰতি যেতে তোমাৰ 1 নম্বৰ আৰু 2 নম্বৰ পইণ্টটো যেতে ক্লিয়াৰ থাকিব তেতিয়াহে তোমাৰ 3 নম্বৰ পইণ্টটো কাম কৰিব নহলে কিন্তু কাম নকৰে এটো মই বাস্তৱ জীৱনৰ লগত তোমালোকক মই এক্সাম্পলৰ হৈতে কৈ আছো আৰু মই এই 8 বছৰ এক্সপেৰিয়েন্সৰ পৰাও কৈ আছো তো তোমাৰ এই দুটা বস্তু যেতিয়া ঠিক থাকিব তেতিয়া তোমাৰ অটোমেটিক্যালি ফোকাস আহিব বিশেষকৈ তোমাৰ এই বস্তুটো তোমাৰ যেতিয়া প্ৰপাৰ প্ল্যানিং থাকিব তেতিয়া তোমাৰ কনসেন্ট্ৰেচনটো অটোমেটিক্যালি তোমাৰ কিতাপৰ লগত ইন্টাৰ ৰিলেটেড হৈ যাব বুজি পালানে তো তুমি আগতে প্ৰপাৰ গোল সেট কৰা যিবোৰ বস্তুৱে তোমাক ডিসএডভান্টেজৰ ফালে লৈ যায় বা যিবোৰ বস্তুৱে তোমাক কি কৰে ডিস্ট্ৰাকশনৰ মুড এটা ক্ৰিয়েট কৰে সেইবোৰ বস্তু এভয়েড কৰা তাৰ পিছত তুমি প্ৰপাৰ এটা প্ল্যানিং কৰা তাৰ পিছত পঢ়িবলৈ বহা ডেফিনেটলি তোমাৰ তাতে ফোকাস আহিব তাৰ পিছত চোৱা লাষ্ট আমাৰ 4 নম্বৰ যেটো আছে হেতু ৰিভাইজ ৰেন্ডমলি এটো চোৱা এতে যেটো মই ৰেন্ডমলি ওয়ার্ড লিখিছো এই ওয়ার্ডটো কিন্তু বহুতে একেবাৰে কম কৈ ইউজ কৰে কিন্তু এটো বহুত ইম্পৰ্টেন্ট হয় কেনেকৈ তুমি আজি ধৰিলা তুমি লাইফ প্ৰসেসৰ বিষয় বা জীৱন প্ৰক্ৰিয়া চেপ্টাৰটো তুমি পঢ়িলা গোটেইখিনি পঢ়াৰ পিছত তুমি যদি কোৱা যে মই 2 দিন মান পিছত মই আকৌ এই চেপ্টাৰটো পঢ়িম হেতুৰ নাম ৰিভিজন নহয় হেতুৰ নাম ৰাট্টা মাৰা বুলি কয় ৰিভিজন কি বস্তু হয় তুমি যিখিনি বস্তু জানা সেইখিনি বস্তু বাৰে বাৰে পঢ়া মানে তোমাৰ টাইম ওয়েষ্ট হয় তুমি সেইখিনি বস্তু হে জানিব লাগে যিখিনি বস্তু তোমাৰ উইকনেস আছে বা যিখিনি বস্তু তুমি নাজানা এতিয়া তুমি কোনখিনি বস্তু জানিলা কোনখিনি বস্তু নাজানিলা এইটো তুমি ডিটারমাইন কেনেকৈ কৰিবা এইটো ডিটারমাইন কৰাৰ একেবাৰে সহজ এটা পদ্ধতি হৈছে তুমি যি কোনো কোৱেশ্চন বেংক এটা উঠোৱা কোৱেশ্চন বেংক
এটা আমাৰ অসমৰো হ'ব পাৰে বা তোমাৰ CBSE বোৰ্ডৰ হ'ব পাৰে কাৰণ আজিকালি CBSE বোৰ্ডৰ কোৱেশ্চনবোৰ বেছিকৈ আহে সেৱা বোৰ্ডত তো মই ৰেফাৰ কৰিম তোমালোকে CBSE বোৰ্ডৰ যেটো কোৱেশ্চন বেংক আছে হেতু তোমালোকে চাব পাৰা এটা তোমাৰ এই কবিৰ দাসৰ এটা কিতাপ আছে হেতু তোমালোকে চাব পাৰা নাইবা তোমাৰ এই অৰ্চনাৰ এটা কিতাপ আছে হেতু তোমালোকে চাব পাৰা বহুত ইম্পৰ্টেন্ট হয় হেবোৰ কিতাপ তো তোমালোকে যেতিয়া তোমালোকে এই কামখিনি কৰিবা মানে হেতু তুমি ৰ্যান্ডমলি যেতিয়া কোৱেশ্চনবোৰ যেতিয়া চুজ কৰিবা হেতু চেপ্টাৰৰ মানে 6 নম্বৰ চেপ্টাৰৰ যেতিয়া তুমি ডিফাৰেন্ট টাইপ অফ কোৱেশ্চনস তুমি চাবা তেতিয়া জিকেটা পাৰিবা হেকেটা তো পাৰিবা জিকেটা নোৱাৰিবা কোনবোৰ যিবোৰ তোমাৰ কনসেপচন ক্লিয়াৰ নাই তো সেই বস্তুখিনি তুমি গম পাবা যে মোৰ কিমানখিনি দক্ষতা আছে বা এই চেপ্টাৰটো পঢ়াৰ পিছত মই কিমানখিনি জানিলো তুমি যদি এটা বস্তু বাৰে বাৰে পঢ়ি আছা বা সেম ওয়েট তুমি যদি বাৰে বাৰে সেই একটা বস্তুকে তুমি যদি রানিং কৰি আছা তেতিয়া হলে হেতু ৰিভিজনৰ নামত কেৱল তোমাৰ টাইম নষ্ট হ'ব তো তুমি ৰ্যান্ডম কোৱেশ্চন সলিউশন কৰাৰ কাৰণে ট্রাই কৰা নাইবা তুমি এটা কাম কৰিব পাৰা যে লাষ্টৰ পৰা তুমি 5 ইয়াৰ্ছৰ মেট্ৰিক পৰীক্ষাৰ কোৱেশ্চন পেপাৰ তুমি সলভ কৰিব পাৰা নাইবা প্ৰি বোৰ্ড এক্সামিনেশনৰ কোৱেশ্চন পেপাৰ আছে হেবোৰো সলভ কৰিব পাৰা তো তোমালোকে এইখিনি কাম কৰিব লাগিব বুজি পালা মৰমৰ ছাত্ৰ ছাত্ৰী সকলো তোমালোকে আজিৰ পৰা নহয় এতিয়াৰ পৰাই পঢ়া ষ্টাৰ্ট কৰা ডেফিনেটলি তোমালোকৰ ভাল এটা নম্বৰ আহিব আৰু তোমালোকে যদি এইখিনি কাম কৰিব পাৰা অটোমেটিক্যালি তোমাৰ পঢ়াৰ প্ৰতি এটা ইন্টাৰেষ্ট আহিব আৰু ভাল নম্বৰ এটা পোৱাৰো ইচ্ছা জাগিব মৰমৰ ছাত্ৰ ছাত্ৰী সকল আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ